অসমীয়া ভাষাই কেতিয়াও ভাৰতীয় ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা নাছিল। মিছা কথা। ঠিকেই শুনিছে, মই কৈছো যে অসমীয়া ভাষাই কেতিয়াও ভাৰতীয় ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা নাছিল। মিছা কথা হেয়া। পাইছিল যদি মৰ্যাদাহে পাইছিল। পাইছিল যদি হেয়া মৰ্যাদাহে পাইছিল। গতিকে মৰ্যাদা নহয় মৰ্যাদা। এটো ভুল শব্দ আমি ব্যৱহাৰ কৰি আছো। ইয়াৰ শুদ্ধ ৰূপটো আচলতে হ'ব লাগে এইটোহে মৰ্যাদা। আৰু যেতিয়ালৈকে আমি অসমীয়া মানুহে এই মৰ্যাদা নামৰ শব্দটোক মৰ্যাদা বুলি উচ্চাৰণ কৰি থাকিম, তেতিয়ালৈকে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা আৰু নোপোৱাৰ মাজত পাৰ্থক্য একো নাথাকিব। আছে এনেকুৱা বিভিন্ন শব্দ আছে যিবিলাকৰ ভুল ৰূপটোহে আমি গ্ৰহণ কৰিছো, শুদ্ধ ৰূপটো আমি ব্যৱহাৰ নকৰো বা বহুতে আমি নেজানোৱে। এটা ভুল বুলি ক'বলৈ যাওঁতে এইটো ভুল নহয়, এইটো ভুল নহয়, এইটো ভুলৰ ভুল ৰূপ। আচলতে ভুলৰ শুদ্ধ ৰূপটো আচলতে এইটোহে ভুল। গতিকে এনেকুৱা বহুত ভুল শব্দ আছে যিবিলাকক আমি তেনেকৈ ব্যৱহাৰ কৰিছো, শুদ্ধ ৰূপটো আমি জানিবলৈ চেষ্টা কৰা নাই বা শিকিবলৈ আমি চেষ্টা কৰা নাই। গতিকে এনেকুৱা যিবিলাক শব্দ আমি ভুলকৈ ব্যৱহাৰ কৰিছো, এই শব্দবিলাক আমি প্ৰথমতে জুকিয়াই লওঁচোন আহক। প্ৰথমতে জুকিয়াই লওঁচোন আহক। তাৰপাছত ইয়াৰ শুদ্ধ ৰূপবিলাক আমি শিকিবলৈ যত্ন কৰো। পিছে জুকিয়াই মানে এইটো জুকিয়াই নহয়, এইটো ভুল, এইটো জুকিয়াইহে শুদ্ধ। গতিকে এনেকুৱা যিমানবিলাক শব্দত আমাৰ সন্দেহ আছে বা ভুলকে আমি ব্যৱহাৰ কৰি আছো, এই শব্দবিলাক আমি জুকিয়াই লওঁ আহক। ইংৰাজী শব্দৰ শুদ্ধাশুদ্ধিৰ কথা কোৱা মানুহ অনেক আছে, কিন্তু অসমীয়া শব্দৰ শুদ্ধাশুদ্ধিৰ কথা কোৱা মানুহ সৰ সংখ্যা তেনেই তাকৰ। গতিকে এতিয়াও সময় আছে, গতিকে আমি এনেকুৱা শব্দবিলাক জুকিয়াই লওঁ আৰু এই শব্দবিলাকৰ শুদ্ধ ৰূপবিলাক শিকিবলৈ চেষ্টা কৰো আহক। আৰু ইয়াকে যদি নকৰো, তেতিয়াহ'লে আমাৰ মাতৃভাষা শিক্ষণৰ বিষয়টোৰ ক্ষেত্ৰত আমি সদায়ে গৰীব হৈ থাকিব লাগিব। আমি সদায়ে গৰীব হৈ থাকিব লাগিব। পিছে এইটো গৰীব নহয়, গৰীবৰ শুদ্ধ ৰূপটো হৈছে এইটোৱে গৰীব। গতিকে এনেকৈ এটা দুটা তিনিটাকৈ শব্দ প্ৰতিদিনে আমি শিকি যাব লাগিব। ধন্যবাদ।